হৃদি কম্প গৈল লৰি কংসৰ আগত পৰি কান্দিল অন্ত শোকে মোক কি। যেতিয়া দৈৱকীৰ অষ্টম পুত্ৰৰ জন্ম হ'ল, সেইখিনি সময়তে যেতিয়া সেই দুৱৰীবিলাকে ৰজাক বা কংসক জান বা বাতৰি দিছিল, দিয়াৰ লগে লগে কংসই এজন দৈত্যৰ নিচিনাকৈ বিৰাট ভয় লগা ৰূপ এটাত দৈৱকীৰ ওচৰত আহি উপস্থিত হ'ল। আৰু দৈৱকীয়ে কংসৰ সেই দৈত্যৰ ৰূপ দেখা পাই তেওঁ হৃদয় কঁপি গৈছে। কঁপি যায় কংসৰ আগত কান্দি কান্দি ক'ব ধৰিছে, ৰাম দন্তে খেৰ তুলি ধৰি অনেক কাৰ পুণ্য কৰি মাগন্ত সুন্দৰী জীৱ দান একে স্ত্ৰী জাতি আই আৰু তোৰ ভগিনাই কোনো হতে দদালৈবি প্ৰাণ। কংসৰ ভৰিত পৰি তেতিয়া দৈৱকীয়ে কান্দি কান্দি কৈছে, হে দাদা, মই জাতিক তিৰোতা আৰু তোৰ নিজৰ ভগিনী বা ভনী, যে তোৰ নিজৰ ভনী, গতিকে তইনো তোৰ নিজৰ ভনীয়েৰক কেনেকৈ মাৰিম বুলি ভাবি ইয়াতে আহিছ। ৰাম মাৰিলি অনেক পোক কন্যা খানি দিওঁ মোক হেনবা মই সন্তাপ পাহৰ একে আছো দগ্ধ হুই দুনাই নজ্বলাবি জুই দাদা তোৰ চৰণত ধৰ। দৈৱকী কান্দি কান্দি কৈ আছে যে এই যে পুত্ৰ শোক পাই আছিলোঁ মই, 6টাকে পুত্ৰ মৰি গৈছে নহয় আগতে, গতিকে সেই শোকে মই পাহৰিব পৰা নাই। এতিয়া যিও মোৰ এজনী ছোৱালী জন্ম হ'ল, এই ছোৱালীজনীক লগত লৈয়ে মই সেই আগৰ দুখবিলাক পাহৰি আছোঁ। কিন্তু এইখিনি সময়তো তই মোক মাৰাৰ কাৰণে বা সন্তানটোক মাৰাৰ কাৰণে যেনেকৈ আহিছ, গতিকে তোৰ মই ভৰিত ধৰিছোঁ দাদা, মোৰ অন্তৰত আৰু জুই তই নজ্বলাবি। ৰাম কনিষ্ঠা ভাগিনী মই সন্তাপত পৰজয় অপৰিত্ৰাণ কৰা হেন জানি নৰখিবা কুখিয়তী মাগো অঞ্চল পাতি দিও আন্ত পোষা জিও খানি। কংসক কৈছে, হে দাদা, তোমাৰ মই কনিষ্ঠ ভনী, কনিষ্ঠ মানে সৰু, যে সৰু ভনীয়েৰা, এই সৰু ভনীয়েৰাই মই ইমান দুখত আছোঁ এতিয়া, গতিকে এই দুখৰ পৰা তুমি মোক পৰিত্ৰাণহে কৰিব লাগে। তুমি আৰু ইয়াতে কি কৰিব আহিছা, যে মোক মাৰাৰ কাৰণে আহিছা। আৰু সেইকাৰণে তোমাক কৈছোঁ, তুমি যদি মোক মাৰা তেতিয়াহ'লে তোমাৰ কুখ্যাতি এই জগত যিমান দিন থাকিব সিমান দিনলৈকে থাকি যাব। ৰাম এই বুলি বৰ নাৰী কন্যাক সাৱতী ধৰি অকান্দন্তে আচন্ত দীৰ্ঘ ৰাৱে ক্ৰোধে অতি কহৰাই দশন কামুৰি খাই দৈৱকীক চকু পকাই চাৱে। সেইখিনি সময়তে সেই কংসৰ ভয়তে ছোৱালীজনীক এনেকৈ সাৱটি লৈছে যাতে তাৰ পৰা কংসই কোনোপধ্যে আঁচুৰি নিব নোৱাৰে। এই কথাখিনিতে কান্দি থকাৰ পিছত কংসৰ আৰু বেছি খং উঠিল, আৰু কংসৰ খং উঠি তেতিয়া কি কৈছে, তেওঁ দাঁতেৰে কামড়ে কামড়ে তেতিয়াতো কবৰ দৈৱকীৰ ফালে চকু পকাই মানে চকুক চকুই চাই কৈ কবৰ আছে, ৰাম হায়ৰে পাপ স্থিচাৰী কুলক্ষানী কুলংগাৰী অকত তই বুজা আমাক এই বুলি ভৰচন্তে আজৰি কলাৰ হন্তে
দুৰাচাৰে আনিলা কয় না যে নিজৰ যেতিয়া বংশৰ মানুহে এজন মানুহক ধ্বংস কৰিব গ'লে বিচাৰে তেতিয়া চবৰে খংটো থাকি যাবই। গতিকে কংসৰো সেইটোৱে খং যে তই মোৰ বংশৰ হ'লে কি হ'ল, তোৰ সন্তানে যদি মোক মাৰিব পাৰে তেতিয়াহ'লে তোৰ সন্তান মই কিয় জীয়াই ৰাখিম। এই বুলি কৈয়ে যে সেই পাপিষ্ঠ তই আমাৰ কুলৰে কুলাংগাৰ, গতিকে তোৰ গৰ্ভত জন্ম হোৱা সন্তানে মোক মাৰিব, এইটো মই তোক ক্ষমা কৰিম। এই বুলি কৈ হাতেৰে খুব জোৰেৰে সেই কন্যা সন্তানটি অৰ্থাৎ যোগমায়া কংসই টানি লৈছে। ৰামে কহাতে মুঠি কৰি দুয়ো চৰণত ধৰি অয়া ফালিলা শিলাতনি স্খলে হাতৰ এৰায়া তাৰ ধৰি ৰূপ চমৎকাৰ গৈলা দেৱী গগন মণ্ডলে। সেই কন্যা সন্তান আনি দুয়োখন হাতত ধৰি কংসই যেতিয়া শিলত আচৰো বুলি লোৱাৰ লগে লগে সেই যোগমায়ে কল্যাক কি হাতৰ পাই এৰা দি ওপৰৰ ফালে উৰি গুচি গ'ল। ৰাম তনুজলৈ নৱসূৰ্য আঠ অস্ত্ৰ আঠ ভুজ অদিব্য অলংকাৰ জ্যোতি কৰে অসংখ্যাত বিদ্যা ধৰি সেৱে নৃত্য গীত কৰি অস্তুতি কৰে চাৰণকে নৰে। যেই যোগমায়া ওপৰৰ ফালে গুচি গ'ল সেইখিনি সময়তে তাই কি হৈ গ'ল, অষ্টভুজা মানে 8খন হাতত 8টা অস্ত্ৰ আছে আৰু দিব্য অলংকাৰেদি সুসজ্জিত হৈ তেওঁ কি কৰিছে, সকলোকে দেখাই দিছে। আৰু যেতিয়া দেখা দিছে, দেখা দিয়াৰ লগে লগে স্বৰ্গত যিমান বিদ্যাধৰী অপেশ্বৰ আছিল সকলোবিলাকে তেওঁৰ ফালে চাই চাই কি কৰি আছে, এতিয়া স্তুতি কৰি আছে। কি বুলি স্তুতি কৰি আছে আমি এতিয়া পাম।